ইংৰাজী বিষয়খনৰ মাত্ৰ 2 বা 3টা কুৱেশ্যন মুখস্থ কৰি তোমালোকে ডেছক্ৰিপটিভ পাৰ্টত পাছ কৰা নম্বৰ লাভ কৰিব পাৰিবা। তোমালোকৰ যদি এইবাৰ পৰীক্ষাত উত্তীৰ্ণ বা পাছ কৰিব খোজা তেতিয়াহ'লে মই দিয়া কুৱেশ্যন কেইটা তোমালোকে একেবাৰে মিছ নকৰিবা। এই কুৱেশ্যন কেইটাৰ এটা হ'লেও 100% আহিবই। সেয়ে যদি তোমালোকে পাছ কৰিব খোজা তেতিয়াহ'লে তোমালোকে ৰেপিড ৰিডাৰখন বা ছাপ্লিমেণ্টাৰী কিতাপখন ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ কিতাপখনৰ পৰা 3 বা 4টা কুৱেশ্যন ভালদৰে চালে তোমালোকে তাত ফুল মাৰ্কছ আনিব পাৰিবা আৰু ইজিলি পাছ কৰিব পাৰিবা। যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আহিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি সেই টেকনিক কেইটা বা কুৱেশ্যন কেইটা আমি জানি লওঁ। পোনপ্ৰথমে তোমালোকে ৰেপিড ৰিডাৰখনৰ পৰা কেই নম্বৰ আহিব, কেইটা MCQ আহিব, কেইটা লং কুৱেশ্যন আহিব সেইটো বস্তু তোমালোকক জানিব লাগিব। আৰু জনাৰ পিছত তোমালোকক মই কেইটামান নিৰ্দিষ্ট বা পাৰ্টিকুলাৰ কুৱেশ্যন তোমালোকক চুজ কৰি দিম। সেই কুৱেশ্যন কেইটা তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিবা ঘৰত আৰু এক্সামত সেই কুৱেশ্যন কেইটা আহিবই। অ'কে, তেতিয়াহ'লে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে ৰেপিড ৰিডাৰখনৰ পৰা তোমালোকে গম পোৱা যে 14 নম্বৰ অৰ্থাৎ 14 মাৰ্কছ আহিব। অ'কে, তাৰে ভিতৰত 3টা MCQ দ্য মিডনাইট ভিজিটৰ আৰু এক কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা আহিব আৰু 3টা MCQ ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰ নামৰ চেপ্টাৰটোৰ পৰা আহিব। অৰ্থাৎ এইটো আমি গম পালোঁ যে MCQৰ পৰা 6 নম্বৰ আহিব আৰু বাকী ৰৈছে 8 নম্বৰ। এই 8 নম্বৰ আহিব 2টা লং কুৱেশ্যনৰ পৰা, য'ত প্ৰতিটো কুৱেশ্যনতে 4 নম্বৰকৈ থাকিব। তো তোমালোকে যদি এই MCQ কেইটা আৰু লং কুৱেশ্যন কেইটা ভালদৰে প্ৰিপেয়াৰ কৰা তেতিয়াহ'লে তোমালোকে ইজিলি 10ৰ পৰা 12 নম্বৰ লাভ কৰিব পাৰিবা আৰু মই দিয়া কুৱেশ্যন কেইটা তোমালোকে ভালদৰে চালে তোমালোকে বহুত বেছি ভাল ফল দেখুৱাব পাৰিবা। যিহেতু আমি এতিয়া 4টা চেপ্টাৰ পঢ়িব লাগিব, বাট মই তোমালোকক এটা টেকনিক দিম, এটা ট্ৰিক দিম যে তোমালোকে জাষ্ট 2টা চেপ্টাৰ ভালদৰে চোৱা, কাৰণ কুৱেশ্যনবিলাকত অৰ আহিব। অ'কে, মানে যদি এটা কুৱেশ্যন মিডনাইট ভিজিটৰৰ পৰা আহে তেতিয়াহ'লে অন্য এটা কুৱেশ্যন আহিব কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ চেপ্টাৰটোৰ পৰা আৰু তাত থাকিব অৰ। হয়তো তুমি মিডনাইট ভিজিটৰৰ পৰা অহা কুৱেশ্যনটো কৰিব লাগিব, নহ'লে এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা কৰিব লাগিব। যিহেতু আমাৰ হাতত বৰ্তমান বহুত কম সময় আছে, সেয়েহে মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে মাত্ৰ 2টা চেপ্টাৰ পঢ়ি যোৱা আৰু সেই 2টা চেপ্টাৰৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে সেই সকলোকেইটা কুৱেশ্যন মই তোমালোকক নিশ্চয় কৈ দিম আৰু তাৰ লগতে মই তোমালোকক আনচাৰ্ছবিলাকো প্ৰভাইড কৰাম। কমন কুৱেশ্যন কেইটাৰ ভিতৰত পোনপ্ৰথম কুৱেশ্যনটো হৈছে হাউ ডিড আছাবেল মেনেজ টু বিলিভ মেক্স ডেট দেয়াৰ ইজ এ বেলকনি দেয়াৰ। আমি চেপ্টাৰটো পঢ়োঁতে গম পাইছিলোঁ যে আছাবেলে কি কৈছিল মেক্সক যে তাৰ এখন বেলকনি আছে আৰু সেইটো কিদৰে কৈছিল, কেনেকৈ তাৰ পৰা হাত সাৰিছিল, সেই সকলোখিনি কথা তোমালোকে জানিব লাগিব। আৰু এই কুৱেশ্যনটো এক্সামত বহুতবাৰ আহিছে, এইবাৰো তোমালোকৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যনটো আহিছিল। চ' এই কুৱেশ্যনটো হৈছে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু মষ্ট কমন কুৱেশ্যনছ হয় এইটো। তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা আৰু যদি তোমালোকক আনচাৰ্ছ লাগে দেন জইন দ্য হোৱাটছএপ গ্ৰুপ। নেক্সট কুৱেশ্যনটো হৈছে হাউ ডিড ফলৰ এক্সপিৰিয়েঞ্চ ইজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এই কুৱেশ্যনটো চাই ল'বা আৰু আনচাৰ লাগিলে মোক কমেণ্টত জনাবা। নেক্সট কুৱেশ্যনটো হৈছে ৰাইট এ শ্বৰ্ট কেৰেক্টাৰ স্কেটছ অফ আছাবেল। এই কুৱেশ্যনটো বহুতবাৰ এক্সামত অহা দেখা গৈছে, তো তোমালোকে এই কুৱেশ্যনটোৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবা। এই কুৱেশ্যনটো আহিব পাৰে এইবাৰ এক্সামত। তো তোমালোকে গম পালা যে 4 মাৰ্কৰ যিকেইটা কুৱেশ্যন আছে সেই সকলোকেইটা কুৱেশ্যন মই তোমালোকক দি দিছোঁ। আৰু এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যনটোৰ আনচাৰ যদি তোমালোকক লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাবা, মই নিশ্চয়কৈ তোমালোকক এই কুৱেশ্যনটোৰ আনচাৰ প্ৰভাইড কৰিম আৰু কিছুমান টেকনিক্সো তোমালোকক দিম যাতে তোমালোকে কম টাইমত বহুত বেছি চিলেবাছখিনি কমপ্লিট কৰিব পাৰা। তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ দেখা পাইছা যে 11 নম্বৰ কুৱেশ্যনত কৈছে দেয়াৰ ৱেৰ ন' পুলিচ আছাবেল চাইড। কুৱেশ্যনটোত সুধিছে 2টা প্ৰশ্ন। প্ৰথমটো হৈছে হু ৱাজ দেয়াৰ এট দ্য ড'ৰ, দোৰখনত কোন আছিল। হোৱাট ডিড মেক্স ডু হোৱেন হি হাৰ্ড দ্য নকিং, যেতিয়া মেক্সে
দজত কি কৰিছিল নক কৰা শুনিছিল তাৰপিছত তেওঁ কি কৰিছিল ইয়াৰ পৰা তোমালোকে দেখিছা যে 4 নম্বৰৰ কুৱেশ্যন এটা আহিছিল এই কুৱেশ্যনটো যোৱাবাৰ আহিছিল তো মই ভাবোঁ যে এইবাৰৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় সেয়েহে তোমালোকৰ কাৰণে কুৱেশ্যনটো মই ৰাখিছোঁ যদি তোমালোকক কুৱেশ্যনটোৰ আনচাৰ্ছ লাগে দেন মোক কমেণ্টত জনাবা মই তোমালোকক নিশ্চয়কৈ প্ৰভাইড কৰাম PDF প্ৰভাইড কৰাম আৰু নেক্সট কি টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগিব সেই বিষয়ে মোক জনাবা এইটো আছিল দ্য মিডনাইট ভিজিটৰৰ পৰা আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছ তাৰ বাহিৰে তোমালোকে বেলেগ কুৱেশ্যন চাব নালাগে এই 4টা কুৱেশ্যনছ তোমালোকে ভালদৰে চালে এক্সামত গেৰাণ্টি 4 মাৰ্কছ পাই যাবা নেক্সট চেপ্টাৰ কেইটাৰো মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিম